100 গিগাৱাট সৌৰশক্তিৰ ক্ষমতা অৰ্জন ভাৰতৰ। সৌৰশক্তি খণ্ডত আধিপত্য বিস্তাৰ কৰিছে ভাৰতে। কেৱল ইমানেই নহয়, ভাৰতে এই ক্ষেত্ৰত মাইলৰ খুঁটিও স্থাপন কৰিবলৈ সক্ষম হৈছে। এই দাবী কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ। এই ক্ষমতা 2030 চনৰ ভিতৰত 500 গিগাৱাট কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ বাবে চৰকাৰে কেতবোৰ দিশত গুৰুত্ব আৰোপ কৰাৰ উপৰি পৰিকাঠামো প্ৰস্তুত কৰা বুলি জানিবলৈ পোৱা গৈছে। ভাৰতে 2022 চনৰ ভিতৰত 100 গিগাৱাট সৌৰশক্তিকে ধৰি 175 গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা লাভ কৰাৰ পৰিকল্পনা কৰিছিল। নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে জাৰি কৰা বিবৃতি অনুসৰি এই মাইলৰ খুঁটিটোৱে নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰিছে। ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী যোশীয়ে কয়, সৌৰ পেনেল, সৌৰ উদ্যান আৰু চাদৰৰ ওপৰত সৌৰ প্ৰকল্পৰ দৰে পদক্ষেপে বৈপ্লৱিক পৰিৱৰ্তন আনিছে। ফলস্বৰূপে আজি ভাৰতে 100 গিগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য সফলতাৰে লাভ কৰিবলৈ সক্ষম হৈছে। সেউজ শক্তিৰ ক্ষেত্ৰত ভাৰত কেৱল স্বাৱলম্বী হোৱাই নহয়, বিশ্বক এক নতুন পথো দেখুৱাইছে।